কন্টিনিউয়াস টেন্স আৰু কালি তুমি এবসেন্ট আছিলা তুমিও তোমাৰ নামটো পাহৰি গলো মই হা ৰবিনা আৰু তোমাৰ নামটো পাহি না হ'ব দিয়া ফিউচাৰ কন্টিনিউয়াস টেন্স আমি এৰে আগতে প্ৰেজেন্ট আৰু পাষ্টৰ আমি কন্টিনিউয়াস খিনি আমি পঢ়িছো কালি ঠিক আছে সেইখিনি বাৰু মই কেতিয়াবা তোমাক নেক্সট এখিনি হে কলি একবাৰ ৰিভিজন কৰি দিম এখিনি বস্তুখিনি হেৰি হৈ যাব আজি এৰে পৰা কন্টিনিউ কৰো হা নহলে আমাৰ ক্লাছ গেলা আৰু দেৰি হৈ যাব তো ফিউচাৰ কন্টিনিউয়াসত আমাৰ ফৰ্মুলাটো কি আছিল ফিউচাৰ কন্টিনিউয়াসৰ ফৰ্মুলাটো কি আছিল सबसे प्रथमे কি লাগবো আমাক সাবজেক্ট লাগবো সাবজেক্ট লাগবো তার ভিতর কি লাগবো ফিউচারত will বা shall বৰ সমস্যা এটা ঠিকই আছে না ঠিকই আছে এটা মই এটাও ঠিক বই আহিছে क्या क्वांटी हाँ क्या चाहिए आपको पापा आ गया ये आपका है और दीदी का बैग कौन सा है दीदी लेके गया अपना छोड़ के गया है ठीक है क्वांटी হ'ব দিয়া ঠিকে আছে না এটা NUOUL হয়তো ঠিকে আছে বাই বাই টেক কেয়ার ঠিক আছে হ'ব দিয়া অসমীয়া মিডিয়ামতে পঢ়া ময়ো ভুল হ'ব পাৰে বানান একো ডাঙৰ কথা নহয় এটা ডাঙৰ কথা নেকি এটা ডাঙৰ কথা হ'ব দিয়া এতিয়া আমি চাবা will shall প্লাস তাৰপিছত be প্লাস ভাৰ্বৰ কোনটো ফৰ্ম আহিব ভাৰ্বৰ প্ৰথমটো ফৰ্ম প্লাস ing প্লাস অবজেক্ট এক্সাম্পল আমি যদি চাও I shall be eating rice ঠিক আছে মই ভাত খাম ভবিষ্যতৰ কথা ঠিক আছে I shall be eating rice I will be eating rice ঠিক আছে এখনিত কি হ'ব তোমাৰ ফিউচাৰ কন্টিনিউয়াস টেন্সতে আহিব ঠিক আছে বুজি পাইছো এখনি আমি যোৱাটো কালি এটা এক্সাম্পল আছিল আৰু এটা যদি আমি চাও তেনেহলে he will there he will be playing for Real Madrid also he will be playing for Real Madrid perfect present perfect tense প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি কলি ইয়াতে তোমালোকে এটা বস্তু বৰ ধুনীয়াকে বুজি পাবা কি বুজি পাবা এটা তোমালোকক যিকোনো কথা কব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউ প্ৰেজেন্ট পাৰফেক্ট টেন্সত যিকোনোৱে কথা নকক কিয় সেই কথাটো কি তেওঁলোকে ব্যাখ্যা কৰিব সেই কথাটো ব্যাখ্যা কৰিব এক্সপেৰিয়েন্স সেই কথাটো ব্যাখ্যা কৰিব এক্সপেৰিয়েন্সৰ ঠিক আছে ফৰ এক্সাম্পল এৰে আমি ফৰ্মুলাটো চাইলো এতিয়া আৰু কোনি মছাও নাযায় আৰু এৰে ফৰ্মুলাটো কি হ'ব প্ৰেজেন্ট পাৰফেক্টৰ সাবজেক্ট প্লাস তার পিছত কও প্রেজেন্ট পারফেক্টত আমি কি লিখিম have or has প্লাস তার পিছত কোৱা ভার্ব কোনটো ফর্ম লাগব ভার্বৰ ভার্বৰ ফর্ম তিনটা আছে কৈছিলো কালি ভার্বৰ কোনটো ফর্ম লাগব তোমাৰ প্রেজেন্ট পারফেক্ট টেন্সত 1 2 না 3 ভালকে এটা লাগবো 3 লাগবো এতে প্রেজেন্ট পারফেক্ট পাস্ট পারফেক্ট ফিউচার পারফেক্ট ভার্বৰ তাতে V3 এ লাগবো ঠিক আছে পাস্ট পারফেক্টটো কি লাগবো V3 এ লাগবো কিছুমান আমি এনে উদাহৰণ চাইলো
I have eaten rice. ঠিক আছে, মই ভাত খালো, এইটো কি এটা এক্সপিৰিয়েঞ্চ। I have eaten rice। ঠিক আছে, eaten টো কি হয়, ভাৰ্বৰ কি নম্বৰ ফৰ্ম হয় এটি? থাৰ্ড ফৰ্ম হয়। আমি জানো কি কি আছে ভাৰ্বৰ ফৰ্ম ইটৰ লগত? ইট আছে, এইটো ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম। এট ভাৰ্বৰ ছেকেণ্ড ফৰ্ম। ইটেন ভাৰ্বৰ থাৰ্ড ফৰ্ম বা ইয়াক পাষ্ট পাৰ্টিচিপল বুলিও আমি জানো। ঠিক আছে, এটেন নহয় আৰু কেতিয়া সদায় ইটেনে হ'ব। ঠিক আছে, ভাৰ্বৰ প্ৰথমটো ফৰ্মৰ লগত ভাৰ্বৰ থাৰ্ডটো ফৰ্মত কি হ'ব? ইটেন হ'ব। ঠিক আছে, বুজি পাইছ? I have eaten rice বা I have taken meal। মিল মানেও কি? খাদ্যই হয়। তো টেকেনটো কি হয়? ভাৰ্বৰ কেই নম্বৰ ফৰ্ম? থাৰ্ড ফৰ্মে হয়। প্ৰথমটো কি হয়? টেক, টুক, টেকেন। ঠিক আছে, তিনিটা ফৰ্ম আছে আমি জানো ভাৰ্বৰ। I have taken meal, মই মিল গ্ৰহণ কৰিলো। ঠিক আছে, বা গ্ৰহণ কৰিলো বা মই ললো বা যি কওঁ। বুজি পাইছ? ভাৰ্বৰ কেই নম্বৰ ফৰ্মটো লাগব? প্ৰেজেন্ট পাৰফেক্টত ভাৰ্বৰ থাৰ্ড ফৰ্মটো লাগব। ঠিক আছে, লগতে হেভ আৰু হেজ লাগব। হেভ ক'ত লাগব? চিংগুলাৰ ফৰ্মত হেভ লাগব। হেজ, হি হেজ। ঠিক আছে, বা ইউৰ লগত ফাৰ্ষ্ট আৰু ছেকেণ্ড ফৰ্মৰ লগত হেভ লাগব। ঠিক আছে, গ্ৰামাটিকেল পাৰ্চন আমি পঢ়িছো যাওঁ কালি। ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। ফাৰ্ষ্ট পাৰ্চনত I, you আৰু we, ছেকেণ্ড পাৰ্চনত ইউ, বাকী হি হেজ যিমান আছে চবতে কি হয়? থাৰ্ড ফৰ্ম। তো গ্ৰামাটিকেল পাৰ্চনৰ থাৰ্ড ফৰ্মৰ লগত হেজ লাগব, বাকী ফাৰ্ষ্ট আৰু ছেকেণ্ডৰ লগত হেভ লাগব। I shall have। ঠিক আছে, I have, you have, we have। কিন্তু হিৰ লগত হেভ নাংগে। হি কি হয়? থাৰ্ড ফৰ্ম হয়। তো হিৰ লগত কি লাগব? হেজ। হি হেজ taken meal, he has taken my diary, he has taken he has gone। ঠিক আছে, gone এতিয়া যদি আমি চাওঁ এটা থাৰ্ড ফৰ্মৰ লগত লগাই লওঁ, he has সি গ'ল। এতিয়া গোৰ তিনিটা ভাৰ্ব আছে, গো, গোৱা, গন। চৰি, গো, ৱেন্ট, গন। ঠিক আছে, ভাৰ্বৰ তিনিটা ফৰ্ম আছে, গো, ৱেন্ট, গন। আমি কোনটো লগাম আছে? এতিয়া আমি লগাম গানটো। ঠিক আছে, বুজি পাইছ? প্ৰেজেন্ট পাৰফেক্ট, প্ৰেজেন্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট টেন্স। পাষ্ট পাৰফেক্ট মানে কি? এটা পাষ্ট পাৰফেক্ট মানে হৈছে, মনত থবা তুহুং এটা কথা, অতীতত দুটা কাম হৈছে। ঠিক আছে, অতীতত দুটা কাম হৈছে। কেইটা কাম হৈছে অতীতত? দুটা কাম হৈছে। তাৰে এটা কাম শেষ হৈ গেল। প্ৰথমটো কাম আমি পাষ্ট পাৰফেক্ট লম, আৰু ছেকেণ্ডটো কামক আমি পাষ্ট চিম্পল লম, মানে এই পাষ্ট ইনডেফিনিট লম। দুটা চেন্টেন্স আমি কি কৰিম এতে? ব্যৱহাৰ কৰিম। ঠিক আছে, তাৰ কাৰণে আমি প্ৰথমে ফৰ্মুলাটো চাই লওঁ, তাৰপিছত আমি বুজবা সহজ হ'ব। পাষ্ট ইনডেফিনিটটো বুজাইছোৱে, তাতে একো নাই, হয় না নহয়? ভাৰ্বৰ কোনটো ফৰ্ম লাগে পাষ্ট ইনডেফিনিটত? ক ভাৰ্বৰ একবাৰ ঘূৰাই কিনে চাওচোন, V3 লেখা আছে না V2 লেখা আছে? পাষ্ট ইনডেফিনিটত তেহলে কিয় পাৰি যাও? পাষ্ট পাৰফেক্টত যদি আমি চাওঁ, আটাইতকৈ প্ৰথমে কি লাগব? সাবজেক্ট। সাবজেক্টটো লাগবই, সাবজেক্ট নহকে টেন্স নহয়। তাৰপিছত কি লাগব? হেড। তাৰপিছত বিন এতে লাগব নেকি? পাষ্ট পাৰফেক্ট কন্টিনিউয়াছত লাগব বিন। এতে কি লাগব? এটা ভাৰ্বৰ ফৰ্ম এটা লাগব। কোনটো ফৰ্ম লাগব ক? V3 লাগব। V3 লাগব। ঠিক আছে, তাৰপিছত অবজেক্ট দি দিয়া। এতিয়া চাও, এতিয়া যদি আমি চাওঁ সাবজেক্ট এটা, আমি এটা দুটা সেন্টেন্স আমি লম। ঠিক আছে, অসমীয়াত যদি কওঁ, ধৰি ল মই
ষ্টেচন যাই পাওয়ার আগতে ট্রেনখন গুচি গল ঠিক আছে বুঝি পাইছ মানে মই ষ্টেচনত যাই পাওয়ার আগতে ট্রেনখন গুচি গল the train had left বা গানো দিও the train had left before we arrived মানে কি ট্রেনখন গুচি গল আমি গৈ পোৱাৰ আগতে ঠিক আছে এটা চাও before we arrived এটি কি হৈ এটি হৈছে তোমাৰ past indefinite এটো হৈছে তোমাৰ past indefinite হয় না নহয় এটি কি হৈ ভাৰ্বৰ সেকেন্ডটো ফর্ম ইটি লাগা আছে arrive কি হৈ ভাৰ্বৰ প্ৰথমটো ফর্ম arrived কি হৈ তোমাৰ ভাৰ্বৰ সেকেন্ডটো ফর্ম হয় না এতে কি লাগা আছে had ঠিক আছে left ভাৰ্বৰ থাৰ্ডটো ফর্ম হয় বা গন দি দিয়া এটি বুঝবা বেছি সহজ হ'ব তোমাৰ the train had gone before we arrived মানে কি গান কি হয় গান ভাৰ্বৰ থাৰ্ড ফর্ম হয় go went gone হয় না নহয় এতিয়া আমি কি কৈছো এই ফর্মুলাটো এতে পুট করছো কিন্তু এর পিছৰ যোনটো ফর্মুলা আছে না এতে কিন্তু past indefinite লাগছি এটা সেন্টেন্সতে আমি দুটা তোমাৰ কি টেন্স ব্যৱহাৰ কৰি আছো এটা তোমাৰ কি টেন্স ব্যৱহাৰ কৰি আছো আমি এতে past perfect tense আৰু এটা তোমাৰ simple past বা past indefinite বুলিও কও বুজি পাইছো আৰু এটা এক্সাম্পল লৈ লও তেতিয়া বুঝবা বেছি ইজি হ'ব এটি হল এটা এক্সাম্পল সেকেন্ড এক্সাম্পল আৰু এটা আমি লৈ লও বুজি পাই আছো না বস্তুখিনি বুজি পাই আছো কনসেপ্ট খিনি বুজি পাই আছো না এখনি বুজি নাপলি তুমি ট্রান্সলেশন করবা নৰবা মেইন কথা হেতুৱে যেতিয়া তুমি ট্রান্সলেশন করবা যাবা তুমি টেন্সৰৰ ওপৰতে যাব লাগিব ঠিক আছে সেই কাৰণে দেৰি হলিও এখনি বুজি ল ভালকে The boy had died before the doctor came. Before the doctor came. তার মানে কি তা মেডিকেলৰ খৰচ কিন্তু দিবা নৰো দে কৈ দিছো আগে এটা পঢ়ি পাইছ মেডিকেলৰ খৰচ দিবা নৰিম কিন্তু ভালকে থাকা আয়ুষ্মান কাৰ্ড আছে নেকি ইলেকশন আহি আছে পাবা কিন্তু The boy had died ল'ৰাটোৰ মৃত্যু হল ডক্টৰ হোৱাৰ আগতে হয় না নহয় অসমীয়াত এটা আমি ডায়লগ মাৰো মানুহ মৰাৰ পিছত ডাক্তৰ মাতি লাভ নাই মাতো না হে The boy had আমাৰ কি হয় ফৰ্মুলাত আছে The boy had died ভাৰ্বৰ থাৰ্ড টু ফ্ৰম ঠিক আছে এতে কি লাগি আছে had আৰু died before ঠিক আছে the doctor came ডক্টৰ আৰ আগতে কি হল লৰাটোৰ মৃত্যু হল বুজি পাইছো এতে যত তোমালোকে একো কৰবা নাংগে যদিহে তোমালোকে কিবা পৰীক্ষাত বিফৰ বা আফটাৰ ওয়ার্ড এটা দেখা পাও নহয় হেতু তোমালোকৰ কি হয় পাস্ট পারফেক্ট টেন্সতে থাকব ইমানটো মনত থবা কেৱল যদি কবাত বিফৰ বা আফটাৰ এই দুটা শব্দৰ যদি কিবা এটা যদি শব্দ দেখা পাইছ হেতি কি হ'ব তোমাৰ পাস্ট পারফেক্টে হ'ব হেতি বেলেগ একো হবা নৰে বিফৰ আৰু আফটাৰ যদি আছে ঠিক আছে বুজি পাই আছো ওকে তো এর পিছৰ আছে তোমাৰ কি ফিউচাৰ এটি মানে কি ফিউচাৰ পারফেক্ট মানে কি ফিউচাৰ পারফেক্ট মানে হৈছে তোমালোকৰ ভৱিষ্যততে কিবা এটা কাম দুটা কাম হ'ব তাৰে ভিতৰত ভৱিষ্যততে কি হ'ব এটা পারফেক্ট শব্দটোৰ পৰা তোমালোকে এটা বস্তু মনত থবা এক্সপেৰিয়েন্সৰ কথা কৈ আছে ঠিক আছে কি প্ৰেজেন্টতে হওক পাষ্টতে হওক ফিউচাৰতে হওক এটা এক্সপেৰিয়েন্সৰ কথা কৈ আছে
এটা যিমানখিনি তোমালোকে দেখবা তো এটা এটা এক্সপেৰিয়েন্সে হয় ঠিক আছে যিমানখিনি এটা তোমালোকে হেৰিখিনি দেখবা তো এৰে ফৰ্মুলাটো কি হ'ব সাবজেক্ট প্লাস will shall প্লাস ভাৰ্বৰ কোনটো কম ভাৰ্বৰ কোনটো কম ক হা 3 হ'ব এটি বুধবাৰ কাৰণে এটা বেছি ইজি হ'ব না চাও তোমালোকে এটা কথা এটা শুনা যেতিয়া আমি কন্টিনিউয়াস পঢ়ি আছিলো তেতিয়া কন্টিনিউয়াসত ভাৰ্বৰ এটা ফৰ্মৰ লগত আইএনজি লাগি আছে সেই লাগে প্ৰেজেন্ট কন্টিনিউয়াস হওক পাস্ট কন্টিনিউয়াস হওক বা ফিউচাৰ কন্টিনিউয়াস হওক লাগে তুমি বহি কেনে একবাৰ খুলি কিনে চাও গোটেইকেইটাত ভিৰ লগত কি লাগি আছে আইএনজি লাগি আছে গোটেইকেইটা কন্টিনিউয়াসতে যিমানখিনি পাৰফেক্ট আছে লাগে হি প্ৰেজেন্ট পাৰফেক্ট হওক will shall পারফেক্ট পঢ়ি আছো না আমি এটা মিস হৈ গেল আমি কি পঢ়ি আছো পারফেক্ট যেতিয়া পঢ়িম ন চাও এটাও পারফেক্ট আমি পঢ়িছো এটাও আমি কি লগাইছো হ্যাভ লগাইছো পাস্ট পারফেক্ট আমি পঢ়িছো তাতে আমি কি লগাইছো হেড লগাইছো ফিউচার পারফেক্ট পঢ়িম তাতেও আমি হ্যাভ লগাবা লাগবো এটা হেড নহয় খালি হা এটা কি হ'ব তোমাৰ এটা হ'ব হ্যাভ হ্যাভৰ লগত কি যোগ হ'ব ভাৰ্বৰ থাৰ্ডটো ফৰ্ম আৰু অবজেক্ট হ্যাজ এটা ইমান ইউজ নহয় ঠিক আছে ফিউচাৰত হ্যাভ ইউজ I have I will have I will he will have has বহুত কম ইউজ হয় তথাপিও চাও ৰবা পাম না নাপাম আমি হেৰি চালিয়ে গম পাম ঠিক আছে এক্সাম্পল চালি আমি গম পাই যাম এখনি হল না তলৰ খিনি হৈছে না তোমাৰ হৈছে এই গৰম কেনে এৰে আমি এটা এক্সাম্পল চাই লওঁ হা এক্সাম্পল এটা ক I shall have here I shall এটি লিখি লবা হা I shall have completed 32 Next year I shall have completed my 30 my to পাৰি গেলো দিবা হ'ব দিয়া তুমি দি দিবা 32 years ঠিক আছে যিমান তোমাৰ বয়স হ'ব নেক্সট ইয়াৰ 2026 হেতি হিচাপে লিখি দিবা ফিউচাৰ পারফেক্ট টেন্স বুঝি পাইছো এখনি যদি বুঝি পাইছো এটা আমি লাস্ট যোনটো স্টেগনা আছে হেতিত আমি হুমম ঠিক আছে হেতু কি হেতু হৈছে পারফেক্ট কন্টিনিউয়াস গোটেইখিনি পারফেক্ট হৈ গেল সিম্পল আমি চালু ইনডিফিনিট গোটেইখিনি ইনডিফিনিট খিনি চাইছো লেখছ না গোটেইখিনি ইনডিফিনিট লেখছ ঠিক আছে এটা আমি চাম প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস এখনি হৈছে নেকি এখনি হৈছে যদি কল মুছি দেও আমি আৰম্ভ কি present perfect continuous present perfect continuous বানানটো এবার ঠিক আছে না ঠিক আছে ওকে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস এৰে এটা ফৰ্মুলা এটা আছে ফৰ্মুলাটো জানাৰ আগতে হৈ কি আমি হেৰি জানবা লাগব ৰাইট প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস বুলি কলি আমি এটা কথা বুজি পাও যে কি অতীতত
আৰম্ভ কিবা এটা কাম কন্টিনিউয়াস চলি আছে, কন্টিনিউয়াস চলি আছে, এক্সপেৰিয়েন্স কিবা এটা চলি আছে, ঠিক আছে। এতিয়া কি হয়, প্ৰথমে তোমালোকে এটা শব্দ পাবা প্ৰেজেন্টৰ পাৰফেক্ট। পারফেক্ট মানে কি, মই অলপ আগতে কৈছো এক্সপিৰিয়েন্স, হয় ন। পারফেক্ট মানে কন্টিনিউয়াস মানে কি, কন্টিনিউয়াস মানে কন্টিনিউয়াসলি চলি আছে কিবা এটা, অতীতত আৰম্ভ হৈছে এটাও চলি আছে। সো এৰে ফৰ্মুলাটো আমি চাব লাগিব। এটা ফৰ্মুলা কি আছে এতে, সাবজেক্ট প্লাস yes have বা had তাৰ লগতে yes been, তাৰ পিছত হা এতিয়া ক ভাৰ্বৰ কোনটো ফৰ্ম লাগব, ক ভাৰ্বৰ কোনটো ফৰ্ম লাগব। সদায় মনত থবা, যদি আইএনজি লাগি আছে, য'ত আইএনজি লাগব তাত কি লাগব, ভাৰ্বৰ প্ৰথমটো ফৰ্মে লাগব, ঠিক আছে। সদায় মনত থবা, সদায় তুমি চাও, এটা এক্সাম্পল চাই ল। এটি ভাৰ্বৰ প্ৰথম ফৰ্ম, এটি ভাৰ্বৰ সেকেন্ড ফর্ম। ইটোর লগত তোমার আইএনজি লাগবো, কেতিয়াবা এটোর লগত আইএনজি লাগা শুনছ না, এটিং বুলি শুনছ না, কেতিয়াও নাথে। ভার্বর সেকেন্ড ফর্মর লগত আইএনজি নালগে, ঠিক আছে, মনত থবা। সো ভার্বর যতে তুমি আইএনজি দেখবা আৰু যতে তুমি কন্টিনিউয়াস দেখবা, কন্টিনিউয়াস মানে কি, তোমার আইএনজি লাগবই তাতে, ঠিক আছে। যিকোনো ফিউচার কন্টিনিউয়াস হোক, পাস্ট কন্টিনিউয়াস হোক, প্রেজেন্ট কন্টিনিউয়াস হোক, প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস হোক, পাস্ট পারফেক্ট কন্টিনিউয়াস হোক বা ফিউচার পারফেক্ট কন্টিনিউয়াস হোক, তাতে কি থাকবো, তোমার ভার্বর প্রথমটো ফর্মেল লাগা থাকবো, ঠিক আছে। ওকে, এটাই আমি এটা এক্সাম্পল এটা চাই লও, কেনে এন এক্সাম্পল চাও। I have been working I have been working for 7 years. এটো কি হয়, তোমাৰ এটা প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস। I have been since 84 ফর্মুলাটো দিয়া নাই, ফর্মুলাটো সিন্স বা হেৰিটো লাগি যায় বাৰু, এতিয়া দিয়া নাই আৰু এতিয়া বুজি পাবা নহয়, সিন্স বা ফৰ, এতিয়া কাষতে ব্ৰেকেটত সিন্স আৰু ফৰ লিখি দিব পাৰো, কাৰণ এই দুটা লাগবই, ঠিক আছে। যেনেকে মই তোমাক কৈছিলো পাস্ট পারফেক্টত বিফোর আৰু আফটার এই দুটা কোনোবা এটা থাকবই, ঠিক এনেকে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াসত যদি চাও তেনেহলে সিন্স বা ফৰ কিবা এটা তাতে লাগা থাকবই, ঠিক আছে। সিন্স বা ফৰটো কাষত লিখি ল। মই আৰু কৈছো তোমাক 7 ইয়ার্স 8 ইয়ার্স এগলাৰ আগত কি লাগব, ফৰ। যদি পারফেক্টলি এটা ডেট কৈ দি 2014 পৰা, তেনেহলে তাত কি লাগব, সিন্স, ঠিক আছে। I have been working since 2019, কিন্তু এতিয়া কি কৈছে, ডাইৰেক্টলি 7 ইয়ার্স বুলি কৈছে, তো 7 হ'ব পাৰে, 7 ইয়ার্স 4 months 7 ইয়ার্স, কোনো এটা ডাইৰেক্টলি ডেট এটা কোৱা নাই, তো এটিত কি লাগব, তোমাৰ ফৰ লাগব, ঠিক আছে। সিন্সৰ এটা এক্সাম্পল আমি চাই লওঁ হা। এইটো লিখি লোৱা, ফৰ্মুলা দুটা লিখি দাও, হোমৱৰ্ক কৰি আনবা, কালি যেনেকে কৰি আনছিলা, ঠিক আছে। ফৰ্মুলা কেইটা লিখি লোৱা আকলে, পাস্ট পারফেক্ট কন্টিনিউয়াস,
এটিত কি লাগব তোমাৰ সেম সাবজেক্ট প্লাস হেড ইয়াত আমি কি ব্যৱহাৰ কৰিম হেড প্লাস বিন প্লাস verb plus ing plus object ঠিক আছে আৰু ফিউচাৰৰ যদি আমি চাও ফিউচাৰ পারফেক্ট কন্টিনিউয়াস এটা যদি আমি চাও এটা কি ফর্মুলা লাগবো সাবজেক্ট প্লাস will shall plus have plus been plus verb plus ing plus object ঠিক আছে এটো হইছে তোমালোকৰ ফিউচাৰ পারফেক্ট কন্টিনিউয়াসৰ ফর্মুলা